নমস্কাৰ মিত্ৰ আৰু মিত্ৰাণীসকল, ছ'চিয়েল মিডিয়াৰ মক্কেলবোৰক ধুবলৈ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই ধ্ৰুৱ শৰ্মা। তেতিয়াহ'লে বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো প্ৰাৰম্ভ কৰোঁ। এতিয়া সপোন যেন লগা সকলো কথা এদিন দিঠক হ'ব। তুমি লগা প্ৰতিটো অনুভৱ এদিন পূৰণ হ'ব। আহিবানে তুমি এদিন? আহিবা মন গৈছে আহিবা। অসমৰ 80% ল'ৰা ছোৱালীৰ সপোন হ'ল চৰকাৰী বা বেচৰকাৰী চাকৰি এটা লোৱা, আৰু যাৰ প্ৰমাণ হ'ল জব মেলা। আপোনালোকেতো দেখিছে জব মেলাত যিমান মানুহ হৈছে, হয়তো ইলেকশ্যনৰ ৰেলীতো ইমান মানুহ নহয়। এইটো বেলেগ কথা যে চৰকাৰে মানে ডিচেম্বৰতেই এপ্ৰিল ফুল দি দিলে জব নোহোৱা ল'ৰা ছোৱালীবোৰক, আৰু এইটোতো হ'বই কাৰণ মোদী এইটো মুমকিনহে। আৰু দ্বিতীয় কথাটো হ'ল এই যে ইনষ্টাগ্ৰামৰ পকাবোৰৰ আছে, ইহঁতৰহে অকল সপোন হ'ল মানে কোনোবা ছোৱালীক গাৰ্লফ্ৰেণ্ড বনোৱা, মানে পাপা কি পৰীক মানে এই মাকা লাডলাবোৰে গাৰ্লফ্ৰেণ্ড বনাব, সেইবোৰেই ইহঁতৰ সপোন। কিন্তু আমাৰ এই ইনষ্টাগ্ৰামৰ পকাবোৰক মানে মাকা লাডলা আৰু পাপা কি পৰীবোৰক মই এটা কথা কৈ দিব খোজোঁ যে আচল অৰ্থত সপোন সেইটো নহয় যিটো আমি টোপনি যোৱাৰ পিছত দেখোঁ। সপোন সেইটোৱে যিটোৱে আমাক শুবলৈ নিদিয়ে, মানে যেতিয়ালৈকে আমাৰ সপোনটো পূৰ্ণ নহয় তেতিয়ালৈকে আমাৰ চকুত টোপনি নাহে, সেইটোহে আচল অৰ্থত সপোন। আৰু এই কথাটো কৈছিলে স্বৰ্গীয় আব্দুল কালামে। আৰু আব্দুল কালামক আচলতে এই ইনষ্টাগ্ৰামৰ পকাবোৰে চিনি নাপাব। সকলো ইনষ্টাগ্ৰাম থকা ব্যক্তিক কোৱা নাই, এই পকাবোৰৰ কথা কৈছোঁ, যিবোৰে 15 ছেকেণ্ডৰ মানে 10 ছেকেণ্ডত কিবা এটা অনৰ্থক বস্তু কৈ দিব, গলটো হিলাব আৰু বেকগ্ৰাউণ্ডত মিউজিক চলি থাকিব, আৰু সেইটোৱে বিৰাট ডাঙৰ মটিভেশ্যন বুলি ভাবিব। আৰু মানে সিহঁতেই ভাবিব যে সিহঁতেই সন্দীপ মাহেশ্বৰী নেকি। আচল অৰ্থত সেইবোৰ মটিভেশ্যন নহয়, মটিভেশ্যন হয়। আৰু এই 16-17 বছৰ বয়সত নিজকে বিৰাট দুৰ্দান্ত প্ৰেমিক বুলি ভাবি 15 ছেকেণ্ডৰ ভিডিঅ' এটাত 10 ছেকেণ্ডত মানে প্ৰেমৰ বিষয়ে যি টি কৈ পেলাই নিজকে সন্দীপ মাহেশ্বৰী ভাবাকেইটাই মানে এইক চিনি নাপায়, আমাৰ ডক্টৰ APJ আব্দুল কালামৰ নিচিনা ব্যক্তিক চিনি নাপায়। তেওঁলোকে চিনি পাব পুৰণা টিকটকাৰ আৰু আজিৰ ডেটৰ ইনষ্টাগ্ৰামৰ পকা হৈ থকা ফেজু বা এই ছফিয়া আনচাৰী, সেইসকলৰ দৰে ব্যক্তিকহে চিনি পাব, আৰু তেওঁলোকৰ আদৰ্শও তেনেকুৱা ব্যক্তিয়ে হ'ব। আৰে ভাই, এইটো বয়সত কিয় ইমান প্ৰেমৰ মানে সেই ট্ৰেজেডি ফালি আছা? বৰ্তমানতো ভাৰত চৰকাৰ বা অসম চৰকাৰেওতো বিয়াৰ উপযুক্ত বয়স 21 বছৰ কৰিলে। অলপতো মানে চিন্তা কৰিব লাগে চৰকাৰৰ কথাও। ঠাণ্ডা দিনত ঠাণ্ডা লাগে, গৰম দিনত গৰম লাগে। ঠাণ্ডা দিনত ঠাণ্ডা লাগে, গৰম দিনত গৰম লাগে। বেবী তুমি হাঁহি দিলে মা সপোন মৰম লাগে। তোমাৰ হাঁহিতে মৰম, তোমাৰ দুচকুত মৰম। কি কোৱা ভাই, সঁচাকে নেকি? ঠাণ্ডাৰ দিনত ঠাণ্ডা লাগে আৰু গৰমৰ দিনত গৰম লাগে? মইতো গমেই পোৱা নাছিলোঁ, কাৰণ আমাৰ মামাহঁতৰ সেইফালেতো ঠাণ্ডাৰ দিনত গৰম লাগে আৰু গৰমৰ দিনত ঠাণ্ডা লাগে। তুমি কোৱাই আজি গম পালোঁ। মানে যি টি আৰু ইহঁতৰ সেই 10 ছেকেণ্ডৰ ভিডিঅ'ত ৰাইমিং কৰিবৰ কাৰণে যি টি কৈ দিলে হ'ল, আৰু মাকৰ মিছা শপতো খাই দিলে। এতিয়া ভিডিঅ'হে বনাইছে এইটো 10 ছেকেণ্ডৰ এটা, তাত মাকৰ শপত খাব লগা কি আছিল? এনেকুৱা হ'লেতো ৰাইমিং ময়ো কৰিব পাৰোঁ। মানে যি টি আৰু 1 ছেকেণ্ড ভাবিলে হ'ল কি ৰাইমিং কৰিম। এতিয়া লজিকক ইহঁতে মানে বেয়াকৈ মানে অপমানিত কৰি আছে। লজিক যদি আজিৰ ডেটত মানে যদি আইনষ্টাইন যদি বাচি থাকিলে হয়, ইহঁতৰ ভিডিঅ' চাই মৰি গ'লে হয়। মানে ইহঁতৰ কাৰণে এটা চায়েৰী ময়ো ক'ব খোজোঁ, কিন্তু অসমীয়াত নহয়। বৰ্তমান মূৰত মানে হিন্দীতে এটা চায়েৰী আহিছে, সেইটোৱে ক'ব খোজোঁ। কি আছিল চায়েৰীটো? পানী মে টেহেলতা মছলি और हवा में उड़ता परिंदा है, पानी में टहलता मछली और हवा में उड़ता परिंदा है, लॉजिक हम शर्मिंदा है, तुम्हारे कातिल जिंदा है। দধুৰ পৰিস্থিতিত সদায় হাৰ্টৰ মানে কলিজাৰ কথা শুনিব লাগে। কলিজাখন সদায় লেফ্টত থাকে, কিন্তু সি সদায় ৰাইট কথা কয়। বলিউডৰ হিন্দী ফিল্ম চাই নিজকে হাৰ্টৰ স্পেচিয়েলিষ্ট আৰু বায়'লজিৰ মানে প্ৰফেচাৰ বুলি ভাবা এই ভাইটিজনক বা এই দাদাজনক মই এটা কথা ক'ব খোজোঁ। তেওঁ টিকটকৰ পৰা আজি নিউজ চেনেলৰ এংকৰিং কৰিব পাৰে, জাৰ্নেলিষ্ট হ'ব পাৰে, কিন্তু তেওঁক এটা কথা কৈ দিওঁ, হাৰ্টটো বাওঁপিনে নাথাকে, সোঁপিনেও নাথাকে, হাৰ্টটো মাজত থাকে। বাওঁপিনে অকণমান হালি যোৱা টাইপ থাকে। যদি বিশ্বাস হোৱা নাই, কোনোবা ডক্টৰক বা বায়'লজিৰ এখন কিতাপত পঢ়ি চোৱা বা গুগলত চাৰ্চ কৰি চোৱা। এনেই যি টি মানে মটিভেশ্যন মানে দিলেই নহয়, অলপ জানি বুজি ল'ব লাগে। হিন্দী ফিল্ম বা বলিউডৰ এখন ফিল্মত যি টি ক'লেই নহয়, তাততো যি টি কয়। তাত গানো আছে, কিউ চলতি হে পৱন নে কি এনেকুৱা গান আছে। কিয় চলে পৱন? হাৱা কিয় চলে? কাৰণ বায়ুমণ্ডল আছে, সেইকাৰণেই। লজিকেলি কথা ক'ব লাগে, যি টি বনালেই নহয়। আজিলৈকে ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যদি আপোনালোকৰ ভিডিঅ'টো সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে মোৰো উৎসাহ বাঢ়ে নতুন ভিডিঅ' বনাবলৈ। সেইকাৰণে কৈছোঁ লাইক, শ্বেয়াৰ আৰু কমেণ্টটো কৰিব।
ভিডিঅ'টোৰ মাজতে এটা কথা কৈ দিওঁ, মোৰ চৰকাৰলৈ এটা অনুৰোধ, আপোনালোকে যদি চৰকাৰী বা বেচৰকাৰী চাকৰি দিব নোৱাৰে তেতিয়াহ'লে নিদিব, কিন্তু এনেকৈ ডিচেম্বৰত এপ্ৰিল ফুল নিদিব ল'ৰা ছোৱালীবোৰক, কাৰণ সিহঁতে বহুত কষ্ট কৰি পেলাই পঢ়ি লিখি পেলাই এই চাৰ্টিফিকেটবোৰ আনিছে, আৰু সিহঁতৰ বায়'ডাটা লৈ পেলাই এনেকৈ চিংৰাৰ লগত চাটনি খাই পেলাই আপোনালোকে সিহঁতৰ চাৰ্টিফিকেটৰ মূল্যটো কমাই নিদিব। যদি নোৱাৰে নিদিব, কিন্তু এনেকৈ ডিচেম্বৰত এপ্ৰিল ফুল সিহঁতক নিদিব। আৰু ল'ৰা ছোৱালীবোৰকো কওঁ, চৰকাৰী চাকৰি বা বেচৰকাৰী চাকৰিত ইমান মাথা মাৰি লাভ নাই, নিজে কিবা কৰাৰ এটা মানে চিন্তা বা পৰিকল্পনা কৰা। কাৰণ কিয়, প্ৰধান সেৱকটো বুজিছে, তেওঁ আগতেই কৈছে আত্মনিৰ্ভৰশীল বনক, সেইকাৰণে নিজে আত্মনিৰ্ভৰশীল হওক। আৰু আজিৰ ডেটত আত্মনিৰ্ভৰশীল নহ'লে একো নাই, কাৰণ জানেই তো মোদী হে তো মুমকিন হে। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं जी, और कुछ लोग मनोरंजन भी करवाते हैं। ৰাম ৰাম, খুদা হাফিজ। বাছ এটা কথাই কওঁ, নিজৰ আশীৰ্বাদত অকণমান মোক মনত ৰাখিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।